নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় সরকারি পক্ষৰ সদস্যসকলৰ যুক্তিবোৰ শুনি মই ভালকৈ বুজি পাইছো যে জাতীয় চিনাকি বুলি ক'লে সাহিত্য অন্যতম কিন্তু মাননীয় অধ্যক্ষ মহোদয় আজিৰ বিধেয়কখন এক ভ্ৰান্ত ধাৰণাৰে উত্থাপিত যে সাহিত্যই হৈছে জাতিটোৰ চিনাকি মাননীয় অধ্যক্ষ মহোদয় কথাষাৰ শুনাৰ লগে লগে আজিৰ সদনৰ মজিয়াত উতলি উঠিছে মোৰ শৰীৰৰ প্ৰত্যেকটো পালটেজ মোৰ মনত মন মগজুত বিশাল ঢৌৰ সৃষ্টি কৰিছে এতিমাত্ৰ চিন্তাই যে সেই তাহানি দানৱৰূপী মোগলৰ পৰা সমগ্ৰ অসমীয়া জাতিটোক ৰক্ষা কৰিছিল লাচিত বৰফুকনে তেখেতে কৈছিল যে নিজৰ দেশখনতকৈ নিজৰ জাতিটোতকৈ মুমাই ডাঙৰ নহয় মোৰ মনত গুঞ্জৰিত হৈছে এষাৰ মাত্ৰ কথা যে সেই ব্ৰিটিছৰ শোষণ তথা উৎপীড়নৰ পৰা সমগ্ৰ অসমীয়া জাতিটোক ৰক্ষা কৰিছিল মনিৰাম দেৱান কুশল কোঁৱৰ কনকলতা বৰুৱাৰ দৰে শতাধিক অসমীয়া সন্তানৰ বলিদানে আৰু আজিৰ এই সদনৰ মাজমজিয়াত সেই সকল ব্যক্তিক নাকচ কৰি জাতিটোৰ চিনাকি বুলি স্থান দিব বিচৰা হৈছে সাহিত্যক কথাষাৰ অনুধাৱন কৰিবলৈ সক্ষম হৈছো বাবেই আজিৰ সদনত উত্থাপিত বিষয়টিৰ বিৰোধিতা কৰিছো মাননীয় অধ্যক্ষ মহোদয় বিষয়টিৰ সৈতে জড়িত হৈ আছে তিনিটা কথা সাহিত্য জাতি আৰু চিনাকি প্ৰথম কথা চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰি দিব লাগে যে কি সাহিত্যৰ কথা আজিৰ বিধেয়কখনত উত্থাপিত কৰা হৈছে কিয়নো মাননীয় অধ্যক্ষ মহোদয় সাহিত্য বুলি ক'লে আমাক লাগিব এটা নিৰ্দিষ্ট ভাষা দ্বিতীয়টো কথা স্পষ্ট কৰিব লাগে যে কি ধৰণৰ জাতিৰ কথা আজিৰ বিধেয়কখনত উত্থাপিত কৰা হৈছে কিয়নো যদি উত্থাপিত কৰিব বিচৰা হৈছে ভাৰতীয় জাতিৰ দৰে এক বিশাল পৰিসৰৰ জাতিৰ কথা তেন্তে মই ক'ম যে তেনেধৰণৰ জাতিৰ সাহিত্যৰ সৈতে কোনো সম্পৰ্ক নাই হয় মাননীয় অধ্যক্ষ মহোদয় ভাৰতীয় জাতিটোৰ কোনো সাহিত্য নাই ইয়াৰ মূল কাৰণটো হৈছে যে যদি আমি এটা অসমীয়া কবিতা লিখো সেয়া হ'ব অসমীয়া সাহিত্য যদি আমি হিন্দী কবিতা লিখো সেয়া হ'ব হিন্দী সাহিত্য কিন্তু ভাৰতীয় জাতিটোৰ সাহিত্য ক'ত কিয়নো সেই ভাৰতবৰ্ষত বসবাস কৰে বহুতো অসংখ্য সৰু বৰ জনগোষ্ঠীয়ে যাৰ ভাষা বেলেগ বেলেগ যাৰ সাহিত্য বেলেগ বেলেগ আৰু যিহেতুকে ভাৰতৰো কোনো ৰাষ্ট্ৰীয় ভাষা নাই সেয়েহে ভাৰতীয় জাতিটোৰ কোনো সাহিত্য নাই আৰু আমি বহু দূৰলৈ যাব নালাগে আমাৰ যদি মাতৃভাষা ভাৰতবৰ্ষৰ সৈতে আজিৰ সদনত উত্থাপিত বিষয়টি ৰিজাই চাওঁ তেন্তে গম পাম যে এই সদনৰ উত্থাপিত বিষয়টি সম্পূৰ্ণৰূপে ভুল মাননীয় অধ্যক্ষ মহোদয় তৃতীয়টো কথা হৈছে চিনাকি কেনেধৰণৰ চিনাকি অৰ্থাৎ সেই চিনাকি ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেয়া চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰি দিব লাগে কিয়নো মাননীয় অধ্যক্ষ মহোদয় হিটলাৰে নিজৰ জাতিটোক চিনাকি দিছিল এক হত্যাকাৰী জাতি বুলি গতিকে এনেধৰণৰ কথাৰ পৰা প্ৰমাণিত হৈছে যে আজিৰ যি উত্থাপিত বিষয়টি সেই বিষয়টিৰ প্ৰত্যেকটো শব্দই 100% অস্পষ্ট মাননীয় অধ্যক্ষ মহোদয় আজি চৰকাৰী পক্ষৰ সদস্যসকলে কৈছে যে সাহিত্য সভাৰ উদাহৰণ দিছে মাননীয় অধ্যক্ষ মহোদয় কিন্তু মই ক'ব খুজিম যে যদি আমি অসমীয়া জাতিৰ কথা বিবেচনা কৰোঁ আজি অসমত বসবাস কৰে 3,57,13,000 ব্যক্তিয়ে আৰু সেই 3,57,13,000 ব্যক্তিৰ জানো 10% ব্যক্তি অসমৰ সাহিত্য জগতৰ আটাইতকৈ উৎকৃষ্ট নিদৰ্শন সাহিত্য সভাৰ মজিয়াত উপস্থিত হৈছে নাই হোৱা অধ্যক্ষ মহোদয় গতিকে মই ক'ব খুজিম যে সাহিত্য জাতি এটাৰ পৰিচয় কেতিয়াও হ'ব নোৱাৰে মাননীয় অধ্যক্ষ মহোদয় জাতীয় চিনাকি বুলি ক'লে আমি এনে এটা বিষয়ক বুজো যিটো বিষয়ত জাতিটোৰ প্ৰত্যেকটো বিষয় অন্তৰ্ভুক্ত হৈ থাকে তেনেস্থলত চৰকাৰী পক্ষৰ সদস্যসকলে কৈছে যে সাহিত্য জাতিটোৰ প্ৰত্যেকটো বিষয় অন্তৰ্ভুক্ত হৈ থাকে কিন্তু মই ক'ব খুজিম যে আগৰ সেই মোগলৰ বা আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠভূমিত যিসকল সাহিত্যিকে বিভিন্ন ধৰণৰ সাহিত্য ৰচনা কৰি থৈ গৈছে সেই সাহিত্যৰ প্ৰতিভাগেই আছিল ৰজাৰ ভাল গুণৰ অৰ্থাৎ তাত কোনো ধৰণৰ উল্লেখ নাছিল ৰজাৰ কুকৰ্ম তথা সেই ৰাজ্যৰ প্ৰজাৰ বেয়া দিন তথা ভাল দিনৰ কথা গতিকে মাননীয় অধ্যক্ষ মহোদয় শেষান্তত মই চৰকাৰী পক্ষৰ সদস্যসকলক ভালদৰে বুজাই দিব বিচাৰিম যে সাহিত্য জাতিৰ কোনো পৰিচয় হ'ব নোৱাৰে আৰু এটি কবিতাৰ জৰিয়তে মই চৰকাৰী পক্ষৰ সদস্যসকলক বুজাই দিব বিচাৰিম যে মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য সদন